জনতা পাৰ্টিৰ শোণিতপুৰ জিলা আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়াৰ হৈ আমি তেজপুৰ চহৰৰ সোঁমাজেদি শ্বহীদ বাকৰিৰ পৰা আমি সোঁমাজেৰে সমদল কৰিছিলোঁ, ৰোড শ্ব' কৰিছিলোঁ। ৰাইজৰ পাৰ ভঙা উৎসাহ, ৰাইজৰ পাৰ ভঙা উদ্দীপনা, এই উৎসাহ আৰু উদ্দীপনাই এই কথা প্ৰমাণ কৰে যে অসমত বিজেপিৰ বৰ্তমান এক সুনামি। নৰেন্দ্ৰ মোদীৰ প্ৰতি ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিছে আৰু অসমৰ ৰাইজে এই কথা মনে প্ৰাণে বিশ্বাস কৰে যে অসমৰ উন্নতিৰ বাদে নৰেন্দ্ৰ মোদীৰ কোনো বিকল্প নাই। মই তেজপুৰ অসমৰ সাংস্কৃতিক ৰাজধানী, জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, এই নটসূৰ্য ফণী শৰ্মা সকলোৰে পদচিহ্নৰে আধ্যাত্মিকভাৱে অতি পবিত্ৰ এই তেজপুৰ প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধী যিমানে আহে অসমত বিজেপিৰ ভোট বাঢ়ে। AUDF আৰু কংগ্ৰেছৰ নেতাৰ মিত্ৰালি কি আছে মই নাজানো, কিন্তু ভোটাৰটো একেবিলাকেই। তাত কি পাৰ্থক্য আছে? কোনে পাৰ্থক্য দেখিছে? দেখিয়ে one senior Congress leader has offered namaz during the Eid. We have no issue, we have no objection. But the same leader has demonstrated against the Ram temple on the day of Ram Mandir Pran Pratishtha. So my simple question is that you can love Muslim people, I have no objection. We also convey our wishes during the Eid. But you cannot hate Hindu. You can love Muslim, but you cannot hate Hindu. So Congress should love Muslim as well, they should love Hindu. They cannot always go against the sentiment of the Hindu. That is my only issue. ভূপেন বৰাৰ মই বাইকটো দেখিছো, অত্যন্ত নিকৃষ্ট বাইক, গৰ্হিত বাইক, আৰু তেওঁ জানি বুজি এইবোৰ কথা কৈ থাকে নে কি কয় মই নাজানো। আগতে কৃষ্ণক লাভ জেহাদী ক'লে, এইবাৰ কৈছে যে শংকৰদেৱে চানখাৰ লগত একেলগে নামাজ পঢ়িছে। তেওঁ এইটোৱে বুজাইছে। নাম কীৰ্তন শিকোৱা আৰু নামাজ পঢ়াৰ মাজত বহুত পাৰ্থক্য। গৌৰৱ গগৈয়ে নাম কীৰ্তন কৰাৰ কাৰণে মানুহে তেওঁক সমালোচনা কৰা নাই, তেওঁক নামাজ পঢ়াৰ কাৰণে আৰু ৰাম মন্দিৰ বয়কট কৰাৰ কাৰণে তেওঁক মানুহে সমালোচনা কৰিছে। যে আপুনি এজন হিন্দু মানুহ, নামাজ পঢ়িছে, আমাৰ কোনো আপত্তি নাই। আপোনাৰ মনত ভাল পোৱা আছে, আমিও ঈদক লৈ শুভেচ্ছা দিছোঁ, আমাৰ কোনো এনেকুৱা কথা নাই। আমি সৰ্বধৰ্ম সমভাৱত বিশ্বাস কৰোঁ। কিন্তু প্ৰশ্নটো হৈছে যে হিন্দুৰ ৰাম মন্দিৰত এই উৎসাহ নেদেখুৱাই কিয়? আৰু এনেকুৱাত আমি পলিটিকেল কুৱেশ্যন সুধিছোঁ আৰু ৰাজনৈতিক কথাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক টানি আনি গৌৰৱ গগৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক একেখন আসনত বহোৱা কংগ্ৰেছৰ ধৃষ্টামি। আৰু কংগ্ৰেছে এনেকৈ গান্ধী পৰিবাৰ, এই পৰিয়ালৰ মানুহসকলক ভগৱানতকৈ উচ্চ আসন দিয়ে, মহাপুৰুষতকৈ উচ্চ আসন দিয়ে। মই ভূপেন বৰাক অনুৰোধ কৰিম যে এবাৰ কৃষ্ণক লাভ জেহাদী কৈছে, মই আপোনাক এৰেষ্ট কৰা নাই। এইবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আপুনি ৰাজনৈতিক বিতৰ্কলৈকে টানি নানিব। গগৈ, পবিত্ৰ মাৰ্ঘেৰিটা গগৈ, তৰংগ গগৈ, আমাৰ লগত গগৈ বেছি আছে। চব নামাজ অসমত চলি আছে আৰু চলি থাকিব, তেনেকে মন্দিৰো চলি আছে, চলি থাকিব। ইলেকশ্যনত এইবিলাক বিতৰ্ক কৰিব নাপায়। ইলেকশ্যনত কথা পাতক, কেইলাখ ল'ৰাক চাকৰি দিব, অৰুণোদয় কেনেকৈ দিব,
দুখীয়া মানুহক ইন্স্যুৰেন্স কেনেকৈ কৰিব। মইতো কোনো মিটিঙত কংগ্ৰেছক সমালোচনা কৰা নাই, এখন মিটিঙতো মই কংগ্ৰেছৰ নাম লোৱা নাই, কাৰণ ইলেকশ্যন মোৰ বাবে এটা আধ্যাত্মিক যাত্ৰা। ইলেকশ্যনৰ কেম্পেইনত মই লাখ লাখ মানুহক লগ পাওঁ, মানুহৰ সুখ দুখ বুজি পাওঁ। সৰু সৰু কাগজ দিয়ে, এতিয়াও পকেটত 10খন কাগজ, মানুহে নিজৰ পৰামৰ্শ দিয়ে। এতিয়া মই তেজপুৰত আহিছোঁ, ৰাইজে কৈছে দাদা ষ্ট্ৰীট লাইটটো চাই দিব। ইলেকশ্যন হৈছে মোৰ কাৰণে মানুহক জনাৰ এটা আধ্যাত্মিক যাত্ৰা, মানুহৰ সমস্যা বুজাৰ এটা আধ্যাত্মিক যাত্ৰা। সেইকাৰণে মই কোনো সভাত ৰাহুল গান্ধীৰ নাম লোৱা নাই, কোনো সভাত মই গৌৰৱ গগৈৰ নাম লোৱা নাই, কোনো সভাত অখিল গগৈৰ নাম লোৱা নাই। আপোনালোকে নাম ল'লেহে মই নাম লওঁ, নহ'লে মোৰ কোনো সভাত মই কংগ্ৰেছৰ নাম দূৰ দূৰলৈকে নলওঁ। চক মই অখিল গগৈৰ লগত প্ৰতিযোগিতা কিহত কৰিব লাগে? বিহুত মইতো নাচনি নহয়, আমি বিহু নাচকৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডহে কৰোঁ। মোৰ লগত সেইটোত কম্পিটিশ্যন কৰক। আজি যে বিশ্বৰ দৰবাৰত আমি যে বিহুক লৈ গ'লোঁ, গিনিজ ৱৰ্ল্ড ৰেকৰ্ড হ'ল। 12,500 বিহুৱতীয়ে নাচিলে। অখিল গগৈয়ে সপোনতো ভাবিছিল যে অসমে ইমান ওপৰত যাব পাৰে। অখিল গগৈয়ে সপোনতো ভাবিছিল লাচিতৰ 145 ফুটৰ প্ৰতিমা হ'ব পাৰে। অখিল গগৈয়ে সপোনতো ভাবিছিল যে ইউনেস্কো বিশ্ব ঐতিহ্য হ'ব পাৰে। এই অখিল গগৈ জাতীয় মানুহবিলাকে অসমক পিছুৱাব খোজে, অসমক ধ্বংস কৰিব খোজে, আন্দোলনমুখী কৰিব খোজে। আৰু ৰাইজে আজি তাৰ প্ৰত্যুত্তৰ দিছে চিঞৰি চিঞৰি যে আমি হিমন্ত বিশ্ব শৰ্মাৰ লগত আছোঁ, নৰেন্দ্ৰ মোদীৰ লগত আছোঁ, আমি কোনো অখিল গগৈৰ লগত নাই। জিকিলে ভাল পাওঁ, গড়বিলাক বাচি যাব। আপ মানে কি? মানে এইটো বস্তু কি আমি ক'তো শুনা নাই এতিয়ালৈকে। তেওঁলোকে ভোট দিব মানা কৰে, ভোট দিব মানা কৰে, কিন্তু আজমলে গোটেইকেইখন আসনতে কিয় টিকট নিদিলে? বৰপেটাত কিয় কেণ্ডিডেট নুঠালে? কাজিৰঙাত কিয় কেণ্ডিডেট নুঠালে? আজমলৰ ভোটবিলাক ক'ত যাব? বিজেপিততো নাহে। অভিযোগ কি কৰিব? তেওঁলোকে আজমলে কেণ্ডিডেট কিয় নিদিলে? বৰপেটাত আজমলে কাজিৰঙাত কেণ্ডিডেট কিয় নিদিলে? আজমলে তেজপুৰত কিয় কেণ্ডিডেট নিদিলে? কাক সহায় কৰিবৰ কাৰণে কেণ্ডিডেট নিদিলে? এইবিলাক সাধু কথা আমাক ক'ব, বুজাব নালাগে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া কালি 7টা বজাত গুৱাহাটীত আহিব। GS ৰোডেৰে তেখেতে 1 নম্বৰ গেষ্ট হাউচলৈকে যাব, ৰাতি নিশা গুৱাহাটীত কটাব। পিছদিনাখন তেখেতে নলবাৰীত এখন বিজয় সংকল্প সমাৱেশত ভাগ ল'ব আৰু আগৰতলালৈ উভতি যাব। সভাৰ টাৰ্গেট দেখুৱাটো CMৰ কাম अरे इंदिरा गांधी का हाथ में सेफ था क्या? इंदिरा गांधी ने कॉन्स्टिट्यूशन को क्या हल किया? हमारा यहाँ में 79 से कांग्रेस ने गोली मार मार के 900 लोगों को मार डाला। ये कौन सा डेमोक्रेसी है? पंजाब ने ऑपरेशन ब्लू स्टार चलाया, ये कौन सा डेमोक्रेसी है? कौन सा डेमोक्रेसी का बात करता है? दिल्ली में सिख का ऊपर रायट करवाया, ये कौन सा डेमोक्रेसी कांग्रेस का? ये सब बात कांग्रेस का शोभा नहीं देता है। जो पार्टी ने भारत में इमरजेंसी लगाया, सिखों का कातिल किया, असमिया लोगों का कातिल किया, वो पार्टी अभी डेमोक्रेसी का बात बोलेगा? क्या अनारी बात बोलते हैं? मैं कलो ना, मैं 14টা কাৰণে লাগি আছো, 13টা সিটটো পামি। If you want to protect democracy in India, if you want to protect democracy in India, vote for Narendra Modi. Only Narendra Modi can protect democracy. ममता बनर्जी ने पूरा तो दरवाजा ही खोल दिया, बांग्लादेश से जितना लोग आना है आओ। मतलब ये डेमोक्रेसी है? अपीसमेंट इज डेमोक्रेसी। राम मंदिर का उत्सव में नहीं जाना, ये क्या डेमोक्रेसी है? डेमोक्रेसी मतलब एंटी हिंदू, ये है क्या? तो ऐसा नहीं चलता है। उन्नयনৰ বাবে প্ৰচেষ্টা চলাব। শোণিতপুৰ জিলা আৰু বিহপুৰীয়াৰ বাবে
আমি কাম কৰিম, এই প্ৰতিশ্ৰুতি মই ৰাইজক আজি আকৌ এবাৰ আজি মই ৰাতিপুৱাৰ পৰা আৰু যোৱা 1 তাৰিখৰ পৰা সভা কৰিছো। ৰাইজৰ যি উৎসাহ, 14খনৰ যদি 14খন আসনো বিজেপিয়ে পায়, ইয়াত আচৰিত হ'বলগীয়া একো নাই। আৰু মইতো বিশ্বাস কৰোঁ যে 13খন আসন আমি জিকিম। মহিলাৰ বিশেষভাৱে অংশগ্ৰহণ কৰিছে। আমাৰ বৰ্তমান গোটেই সমদলসমূহত বা সভাত মহিলা আৰু যুৱক, বিশেষকৈ যুৱক যুৱতী আৰু লগত মহিলা, এইসকলে অত্যন্ত উৎসাহিতভাৱে যোগদান কৰিছে। আৰু আনকি আমাৰ যিসকল দেউতা আছে, মা আছে, তেখেতসকলেও আজি আপোনালোকে দেখিছে যে কেনেকে আমাক আশীৰ্বাদ দিছে। আৰু এই দৃশ্য অভূতপূৰ্ব। এনে অভূতপূৰ্ব দৃশ্য সাক্ষী হ'বলৈ পোৱাটো এটা গৌৰৱৰ বিষয়।